কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত যিসকল ভোটাৰে আমাক ভোট প্ৰদান কৰিলে তেখেতসকলক মই আন্তৰিকভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেখেতসকলে আমাৰ নিচিনা ব্যক্তিক এই সমষ্টিৰ পৰা নিৰ্বাচিত কৰাই দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰিলে এই মুহূৰ্তত মই পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, অসম প্ৰদেশৰ বিজেপিৰ সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মোৰ দলৰ কাৰ্যকৰ্তাসকল, দলৰ সভাপতিকে ধৰি সকলো পৰ্যায়ৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী সকলোকে মই ধন্যবাদ জনাইছোঁ। ৰাইজৰ সহায় নহ'লে নিৰ্বাচন জয়ী হোৱাটো বৰ সম্ভৱ নহয়। আমি কাৰো বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা নাই। আমি নিজে জয়ী হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু তাত আমি উত্তীৰ্ণ হৈছোঁ। মই এই মুহূৰ্তত সেইখিনিকে কওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।